বিজয় সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছো সমাহে যেহেতু পলায়ন কৰি আছিল হত্যাকাৰী অৱশেষত আৰক্ষীৰ জালত পৰিছে সবিশেষ আপোনাৰ পৰা জানিব হয়তো মনত আছে বিগত নৱেম্বৰ মাহৰ কথা নৱেম্বৰৰ 19 তাৰিখে গোটেই ঘটনাটো পোহৰলৈ আহিছিল কিন্তু তাৰ পূৰ্বে অক্টোবৰ মাহৰ 3 তাৰিখে গুৱাহাটীৰ শান্তিপুৰ এটা ভাড়া ঘৰৰ পৰা এই যিগৰাকী মহিলাৰ নাম ইতিমধ্যে ৰমিনা খাতুনক লৈ গৈছিলে স্বামী ৰফিকুল ইছলামে আৰু বিলাসীপাৰাৰ এখন পাহাৰলৈ লৈ গৈছিল আৰু সেই পাহাৰতে আচলতে পত্নীক নিখংসভাৱে প্ৰথমতে হত্যা কৰিছিল আৰু হত্যা কৰি পত্নীৰ মৃতদেহ পুতি থৈ তাৰ পৰা ইতিমধ্যে পলায়ন কৰিছিলে স্বামী ৰফিকুল ইছলামে কিন্তু গোটেই ঘটনাটো আচলতে বহু সময় কোনো ধৰণৰ সুমূৰ্ত পোৱা নাছিল তাৰ পাছতে এটা মিচিং ৰিপৰ্ট দিয়া হৈছিল আৰু সেই মিচিং ৰিপৰ্টৰ আধাৰতে গোটেই ঘটনা ইতিমধ্যে ইনভেষ্টিগেশ্যন চলাইছিল আৰু অৱশেষত পলমুখ আৰক্ষীৰ ওচৰত এটা গোচৰ ৰুজু কৰিছিলে ৰমেনাৰ পৰিয়ালে তাৰ পাছতে গোটেই ঘটনাটো পোহৰলৈ আহিছিল যে এই যিগৰাকী স্বামী ৰফিকুল ইছলামে খুব নিখংসভাৱে হত্যা কৰি পুতি থৈ দিছিল মৃতদেহ কিন্তু সেই যি ঘটনা সংঘটিত কৰিলে আজি 5 মাহ ইতিমধ্যে হৈ গৈছে কিন্তু 5 মাহলৈকে ৰফিকুলৰ কোনো সুমূৰ্ত পোৱা নাছিল আৰক্ষীয়ে ৰফিকুলৰ মোবাইল ফোন টেষ্ট কৰিবলৈ চেষ্টা কৰিছিল ইতিমধ্যে ঘটনা সংঘটিত হোৱাৰ পাছতে ৰফিকুলৰ এগৰাকী ভাতৃ হাবিজুল আৰু এগৰাকী বন্ধু যি তিনিগৰাকী মিলি সেই বিলাসীপাৰাৰ টুকুৰা বন্ধা যিখন পাহাৰ সেই পাহাৰত যিটো গাঁতত পুতি থৈ দিছিল তাৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছিল আৰু গোটেই কথাটো তেওঁলোকে বৰ্ণনা কৰিছিল কি ধৰণে কেনেকৈ লৈ যোৱা হৈছিল কি ধৰণে হত্যা কৰা হৈছিল কি ধৰণে পুতি থোৱা হৈছিল গোটেই কথাখিনি বৰ্ণনা কৰা হৈছিল আৰু এতিয়া গোটেই কথাখিনি আৰক্ষীয়ে ইনভেষ্টিগেশ্যন চলাইছিলে ফৰলুক আৰক্ষীয়ে ইনভেষ্টিগেশ্যন চলাইছিলে আৰু এই যিগৰাকী স্বামী ৰফিকুল ইছলামক তেতিয়াৰ পৰা সন্ধান উলিয়াবলৈ চেষ্টা কৰিছিল আৰু অৱশেষত কালি নিশা ইতিমধ্যে ৰফিকুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ৰফিকুল ইছলামে গোটেই কথাখিনি বৰ্ণনা কৰিছে যে কি ধৰণে পত্নীক হত্যা কৰিছিল এই গোটেই কথাখিনিৰ আগত ৰফিকুল ইছলামৰ যিখন লটাৰী খেলৰ কথা আছিল এখন লটাৰী খেলক লৈ গোটেই কথাখিনি আচলতে সংঘটিত হৈছিল আৰু টকাৰ যথেষ্ট ধাৰ আছিল ৰফিকুলৰ পত্নীৰ ওচৰত টকা 2-3 লাখ টকা আছিল সেই টকা লৈ বিলাসীপাৰা ঘৰলৈ গৈছিল ৰফিকুলৰ ঘৰলৈকে গোটেই ইনভেষ্টিগেশ্যন চলি আছিল আৰু অৱশেষত ইতিমধ্যে এই যিগৰাকী হত্যাকাৰী স্বামী ৰফিকুল ইছলাম আৰক্ষীৰ জালত পৰিছে আৰু এতিয়া গোটেই আইনী ব্যৱস্থা চলিব ইতিমধ্যে দুগৰাকী সতীৰ্থ আৰক্ষীৰ জালত পূৰ্বতেই পৰিছিল ধন্যবাদ জ্ঞাপন কৰিছো বিজয় কলিতা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ